নমস্কাৰ সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু সকলোৱে গম পাইছে আমাৰ থাম্বনেইলখন চাই আজি আমি আলোচনা কৰিম যে আসাম প্ৰিজন ডিপাৰ্টমেণ্টৰ জেল ৱাৰ্ডাৰ পষ্টৰ বিষয়ে। জেল ৱাৰ্ডাৰ পষ্টৰ বিষয়ত আমাৰ তাতে প্ৰমোশ্যন চিষ্টেমটো কেনেকুৱা হ'ব বা চেলাৰী কিমান হ'ব, ডিউটি কিমান ঘণ্টা হ'ব, গোটেইখিনি তথ্য আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম। যিহেতু মোক বহুতে কমেণ্ট কৰি আছে, দাদা জেল ৱাৰ্ডাৰ পষ্টত আমাৰ যোগদান কৰিলে ডিউটি কিমান ঘণ্টা হ'ব বা চেলাৰী কিমানমান হ'ব এনে, আৰু আপোনালোকৰ প্ৰমোশ্যন চিষ্টেমটো কেনেকুৱা হয়, গোটেইখিনিক লৈ মোক কমেণ্ট কৰি আছে। ভাবিছোঁ আজি এই ভিডিঅ'ত আপোনালোকক গোটেই তথ্যবিলাক আলোচনা কৰিম বা আপোনালোকক চিম্পুল ভিডিঅ' হিচাপে আপোনালোকক আগবঢ়াই দিছোঁ যে আপোনালোকক গোটেইখিনি এক্সপ্লেইন কৰাই দিম এই ভিডিঅ'ৰ যোগেদি। তো যিহেতু সকলোৱে গম পাইছে আমাৰ যিহেতু জেল ৱাৰ্ডাৰ পষ্টত 138টা পষ্ট মুকলি হৈছে বা হয়তো আপোনালোকে এপ্লাই কৰিলা, আৰু তাতে যদি যোগদান কৰিবলৈ হ'লে আপোনালোকে নিশ্চয় গম পাইছে 1600 মিটাৰ মাৰিব লাগিব, ৰানিঙত লং জাম্প মাৰিব লাগিব 16.5 মান, আৰু আপোনালোকৰ ৰিটেন দিব লাগিব 50 মাৰ্কৰ, বাইবাৰ দিব লাগিব। এইখিনি কথা হয়তো আপোনালোকে নিশ্চয় গম পায় আৰু বুজি পায়, হয় নহয়? আৰু তাৰ নেক্সট কথাখিনি হ'ল আমাৰ যেতিয়া আপুনি চাকৰি জইন কৰিব, জইন কৰাৰ দিনা আপুনি এজন প্ৰহৰী হিচাপে জইন কৰিব বা জেল ৱাৰ্ডাৰ পষ্টত আপুনি জইন কৰিব, হয় নহয়? তাতে আমাৰ কিমান বছৰ পিছত প্ৰমোশ্যন হ'ব বা চেলাৰী কিমানমান হ'ব পাৰে তাৰ বিষয়টো কোনেও আপোনালোকে হয়তো নাজানে, হয় নহয়? আগতীয়াকৈ তাৰ বিষয়ে জানিবলৈ হয়তো বহুতে আগ্ৰহ হৈ থাকে বা বহুতে জানিবলৈ মন যায় যে আমাৰ প্ৰমোশ্যন চিষ্টেমটো কেনেকুৱা হয় বা চেলাৰী কিমানমান হ'ব বা প্ৰথম চেলাৰী বা আমাৰ এনে ডিউটি কিমান টাইমমান হ'ব পাৰে, গোটেইখিনি তথ্য লৈ মোক বহুতে কমেণ্ট কৰাৰ কাৰণে এই ভিডিঅ'খিনি আজি লৈ আনিছোঁ বহুত দিন পাছত আপোনালোকৰ মাজত। তো যিহেতু সকলোৱে গম পাইছে, তাৰ আগতীয়াকৈ 15 আগষ্টৰ 15 আগষ্টৰ উপলক্ষে সকলোকে ওলগ যাচিছোঁ। যিহেতু সকলোৱে গম পাইছে আমাৰ অহা ছেটাৰডে দিনাখন আমাৰ যিহেতু 15 আগষ্টৰ দিনাখন, এইদিনাই আমাৰ ভাৰতবৰ্ষখন স্বাধীন হৈছিল, সকলোৱে নিশ্চয় গম পাইছে। আৰু আমি এইখিনি কথা আৰু বাদ দিয়া, আমি মূল কথালৈ আমি আলোচনা কৰিম এতিয়া। বৰ্তমান আমাৰ জেল ৱাৰ্ডাৰ পষ্টৰ বিষয়ে সকলোৱে নিশ্চয় গম পাইছে। জেল ৱাৰ্ডাৰ পষ্টত যিহেতু আপুনি যোগদান কৰাৰ লগে লগে আপোনাৰ তাৰ পৰা আপোনাৰ চেলাৰী ষ্টাৰ্টিং হ'ব। যেতিয়া যোগদান নকৰক লাগে, আপুনি 10 তাৰিখে নহওক লাগে, আপোনাৰ 1 তাৰিখত দৰমহা সোমাব। এইখিনি কথা নিশ্চয় গম পাইছে। আৰু এতিয়া কথাটো হ'ল আমাৰ যিহেতু প্ৰথমতে আমি আলোচনা কৰিম যে প্ৰমোশ্যনৰ বিষয়ে। যিহেতু সকলোৱে নিশ্চয় গম পাইছে প্ৰমোশ্যনটো খুব এটা ষ্টেপ বাই ষ্টেপৰ এটা প্ৰমোশ্যন হয়। তো যিহেতু বৰ্তমান আমাৰ ডিপাৰ্টমেণ্টত আসাম প্ৰিজন ডিপাৰ্টমেণ্টৰ জেল ৱাৰ্ডাৰ পষ্টত চিপাহী বুলি ক'ব লাগিব, চিপাহীবোৰৰ এটা আমাৰ ডাইৰেক্ট যিকোনো আমাৰ আসাম পুলিচৰ, যিহেতু আসাম পুলিচৰ ABUB যোনখিনি এতিয়া সিহঁতৰ নায়ক, লেছ নায়ক, মেজৰ বুলি থাকে, হয় ন? নায়কটো হৈছে তেওঁলোকৰ 2টা পিতা থাকে, লেছ নায়কটো এটা থাকে, আৰু মেজৰটো 3টা পিতা থাকে। সেইটো কথা হয়তো নিশ্চয় সকলোৱে বুজি পায়। আৰু যিহেতু আমাৰ লেছ নায়ক বুলি আমাৰ প্ৰমোশ্যন নিদিয়ে, আমাক ডাইৰেক্ট মেজৰ বুলিয়ে প্ৰমোশ্যন দিব 3টা পিতাৰ লগে লগে। এইটো আপোনালোকৰ যেনেকৈ পুলিচৰ 8 বছৰ মূৰে মূৰে প্ৰমোশ্যন হয়, 3 × 8 = 24 বছৰত তেওঁলোকে হয়তো মেজৰ হৈ যায়, হয় নহয়? প্ৰথম 8 বছৰত আপোনালোকে লেছ নায়ক হ'ব, তাৰ নেক্সট 8 বছৰ 16 বছৰ মূৰত আপোনালোকে লেছ নায়ক হ'ব, তাৰ 8 বছৰ প্লাছ কৰি আপোনালোকে কিমান 24 বছৰত আপোনালোকে মেজৰ হ'ব। ঠিক তেনেকুৱা ধৰণৰ আমাৰ যেনেকৈ আমাৰ জেল ৱাৰ্ডাৰ যোনটো চিপাহী বা জেল ৱাৰ্ডাৰ যোনটো আপুনি প্ৰমোশ্যন হ'ব, প্ৰথম প্ৰমোশ্যন হ'ব আপোনালোকৰ মেজৰ। জেল ৱাৰ্ডাৰ জইন কৰি আপুনি চিপাহীৰ পৰা মেজৰলৈ প্ৰমোশ্যন হ'ব। মেজৰ আপোনালোকে 24-25 বছৰ মূৰত আপোনালোকৰ প্ৰমোশ্যন এনেকুৱা চিষ্টেম হ'ব। আৰু চেলাৰীটো হৈছে আমাৰটো কৈ দিছোঁ আমাৰতো যেতিয়া আমি জইন কৰিছিলোঁ বৰ্তমান আমাৰ 3 বছৰ 2 মাহ হ'ল কমপ্লিট হ'ল, 2 মাহ কমপ্লিট হ'ল। যিহেতু আজি আমাৰ চেলাৰী হয়তো বহুত বাঢ়িছে, কিন্তু আমাৰ প্ৰথম চেলাৰীটো হৈছে 30,000 আছিল 30,000। যদি আপোনালোকে বিশ্বাস কৰা নাই, যদি আপোনালোকে কমেণ্ট কৰে, মই তাৰ ওপৰত এটা ভিডিঅ' বনাই দিম যে আমাৰ প্ৰথম চেলাৰী কিমান আছিলে, বা তাতো মাহটো দেখাই দিম, চনটো দেখাই দিম। 2023 চনত জুন মাহৰ 1 তাৰিখৰ আছিলে আমাৰ জইনিং ডেট। তাতে জইন কৰা আমাৰ জুলাই মাহৰ আমাৰ 12 তাৰিখৰ প্ৰথম চেলাৰী আমি সোমাইছিলোঁ আমাৰ। যিহেতু প্ৰথম চেলাৰী অকণমান পেণ্ডিং হয় বা অকণমান প্ৰচেছটো দেৰি হোৱাৰ কাৰণে দেৰি হ'ল আমাৰ।
এইখিনি কথা হয়তো নিশ্চয় গম পাইছে আৰু বুজি পাইছে। এনেকুৱা হ'ল আমাৰ প্ৰমোশ্যনটো কৈ দিলোঁ আৰু চেলাৰীটো এনেকুৱা আমাৰ প্ৰথম চেলাৰী আছিলে আমাৰ 30,000 আছিলে আৰু তাৰ এনেকৈ দ্বিতীয় মাহত আমাৰ বাঢ়ি গৈ আছে। বৰ্তমানলৈকে আমাৰ হয়তো নিশ্চয় বহুত বাঢ়িছে, 6-7,000 বাঢ়িছে হয়তো আমাৰ নেক্সট চেলাৰীটো, আৰু গ্ৰছ চেলাৰীটো হয়তো 40,000 প্লাছ হৈ আছে আমাৰ। নিশ্চয় এইখিনি কথা হয়তো আপোনালোকে নিশ্চয় বুজি পাইছে। আৰু নেক্সট হৈছে আমাৰ ডিউটি টাইমনো আমাৰ কিমান হ'ব লাগে বা কিমান হয়, বহুতে মোক কমেণ্ট কৰি আছে। তো ডিউটি টাইমটো আমাৰ 8 ঘণ্টা হয়। 8 ঘণ্টা হ'লে যে আমাৰ বা 8 ঘণ্টা হয় যে আমাৰ চিৰিয়েলকৈ যে আমাৰ ৰাতিপুৱা 10টা বজাৰ পৰা আমাৰ গধূলি 4টালৈকে বা 5টালৈকে মাৰিলে আমাৰ 8 ঘণ্টা এনেকৈ নহয়। যে আমাৰ দিনত আমাৰ 2 বেলাকৈ আমাৰ ডিউটি হয়, যেনে আগবেলা পিছবেলা বুলি। মানে দিনত আপোনালোকে 6 ঘণ্টাকৈ মাৰিব লাগিব। ৰাতিপুৱা এবেলা 5টাৰ পৰা বা 11টালৈকে 6 ঘণ্টা হ'ল, আৰু 11টাৰ পৰা 5টা সন্ধিয়া 5টালৈকে আপোনালোকে 6 ঘণ্টা হ'ল। এই আপোনালোকে 2 বেলা আপোনালোকে আগবেলা পিছবেলা বুলি আপোনালোকক দি দিয়ে। এসপ্তাহ ৰোটেশ্যন হয় আপোনালোকৰ মাজত। আৰু আপোনালোকৰ ডিউটি টাইমটো এনেকুৱা হয় যে আমাৰ দিনত 6 ঘণ্টা, ৰাতি 2 ঘণ্টা হয়। ৰাতিত আপোনালোকে যদি আগবেলাকৈ মাৰে 8-10 বা আপোনালোকে 6টাৰ পৰা 8টালৈকে তেনেকুৱা ধৰণৰ 2 ঘণ্টা মাৰিবলগীয়া হয়। এইখিনি কথা হয়তো আপোনালোকে নিশ্চয় গম পাইছে। আপোনালোকে যেতিয়া চাকৰিটো পোৱাৰ পাছত যেতিয়া জইন কৰিব, তোমালোকে চব বুজি পাবা যে আমাৰ ডিউটি কেনেকুৱা হয়, চিষ্টেমেটিকবিলাক আপোনালোকে তেতিয়াই বুজি পাবা। এতিয়া আপোনালোকে বুজাই দিলেও নুবুজিব পাৰে, কাৰণ যিহেতু আমি তেনেকুৱা বহুতখিনি জেলত ডিউটি ছেইমেই তেনেকুৱাই। অল আছাম জেলত আপুনি য'তে নাযাব লাগে ডিউটি একেটাই হ'ব। যে ৰাতিপুৱাৰ পৰা যদি আপুনি মাৰে 11টালৈকে, 11টাৰ পৰা 5টালৈকে, সন্ধিয়া 5টালৈকে, এইখিনি কথা আপোনালোকে মন দি ৰাখিব। কাৰণ যিহেতু সকলোৱে গম পাইছে আমাৰ ডিউটি গভৰ্ণমেণ্ট ডিউটি আমাৰ 8 ঘণ্টা মেক্সিমাম হ'ব লাগে, মিনিমামটো 6 ঘণ্টা হ'ব লাগে, আৰু এইবিলাক হয়তো বেটেলিয়ানৰ মাৰে। তো এইখিনি কথা আমি এতিয়া নিশ্চয় আপোনালোকৰ কমেণ্টৰ ওপৰত মই এটা ভিডিঅ' বনাব চেষ্টা কৰিম। তো বহুতে মোক কমেণ্ট কৰি আছিলে যে দাদা তাৰ ওপৰত বনাই দিব। ফাইনেলি আপোনালোকৰ এইটো ভিডিঅ'ত আপোনালোকৰ ফাইনেলি আপোনালোকৰ কুৱেশ্যন কৰাৰ বা আপোনালোকৰ কমেণ্ট কৰাৰ ওপৰত মই ভিডিঅ'টো বনাই দিলোঁ। তো আপোনালোকৰ কেনেকুৱা লাগিছিল, যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। নতুনকৈ যদি চেনেলটোত আহিছে ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।